নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন। ঘিলামৰাৰ ভাটিফুকন গাঁৱৰ নামঘৰত 29, 30 আৰু 31 মাৰ্চত তিনিদিনীয়াকৈ গীতাপাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠান সম্পন্ন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ঘিলামৰাৰ ভাটিফুকন গাঁৱৰ নামঘৰত 29, 30 আৰু 31 মাৰ্চত তিনিদিনীয়াকৈ গীতাপাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন। উল্লেখযোগ্য যে ঘিলামৰা আঞ্চলিক সনাতন বৈদিক ধৰ্মালোচনী সমাজৰ অন্তৰ্গত ঘিলামৰা আঞ্চলিক সনাতন বৈদিক যুৱ সমাজৰ উদ্যোগত ভাটিফুকন গাঁৱৰ সমূহ ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ গীতাপাঠ ব্যাখ্যা অনুষ্ঠানটি অনুষ্ঠিত হয়। গীতাপাঠ ব্যাখ্যা অনুষ্ঠানৰ বাবে আমন্ত্ৰণ কৰে মাধুৰ্য বৰা, MSc ভক্তি শাস্ত্ৰী, মৰিজাৰীৰ স্বেচ্ছাসত্ৰ যোৰহাটৰ লগতে সত্ৰাধিকাৰ ৰিজু পাঠক মহন্ত আৰু ক্ষীৰোদ বৰাক গীতাপাঠৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। সকলো ধৰ্মপ্ৰাণ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষ ভাটিফুকন গাঁৱৰ পৰা আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ ভাটিফুকন গাঁও এই নামঘৰত ঘিলামৰা আঞ্চলিক বৈদিক সনাতন যুৱ সমাজৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে গীতা পাঠ আৰু ব্যাখ্যা অনুষ্ঠান কাৰ্যসূচী হাতত লৈছে। আৰু এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আহি আমাৰ গাঁৱত উপস্থিত হৈছে। আমি অতিকৈ গৌৰৱান্বিত হৈছোঁ। আমি হয়তো নাজানো কেনেদৰে ভক্তসকলক আমি আপ্যায়ন কৰিব পাৰোঁ, আৰু আমি যথেষ্ট গৌৰৱান্বিত ভাটিফুকন গাঁৱৰ ৰাইজৰ হৈ। গতিকে এই তিনিদিনীয়া কাৰ্যসূচীত সকলো ৰাইজৰ আমি বিশেষভাৱে সহায় সহযোগিতা আৰু আন্তৰিকতা একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।